হাজৰিকাই প্ৰতিটো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰত্যেকগৰাকী পৰীক্ষাৰ্থীক ফিউচাৰ ফোকাছ আছাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে ইণ্ডিয়ান পলিটিৰ মেগা মাৰাথন ভিডিঅ'ৰ পাৰ্ট 1 ডিছকাছ কৰিলোঁ। আজি আমি ইয়াৰ পাৰ্ট 2 লৈ আহিছোঁ। গতিকে আহক আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যিসকলে এতিয়ালৈকে পাৰ্ট 1 ভিডিঅ'টো চোৱা নাই তেওঁলোকে ডেছক্ৰিপশ্যনত গৈ ভিডিঅ' লিংকত গৈ তেওঁলোকে ভিডিঅ'টো চাব পাৰিব। আজি ভিডিঅ'টোৰ প্ৰথমটো প্ৰশ্ন, ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট কনচিষ্ট অফ, ভাৰতীয় সদন গঠন হয় অপশ্যন এ লোকসভা এণ্ড ৰাজ্যসভা, অপশ্যন বি দ্য প্ৰেচিডেণ্ট লোকসভা এণ্ড ৰাজ্যসভা, ৰাষ্ট্ৰপতি লোকসভা আৰু ৰাজ্যসভাৰ, নে লোকসভা প্ৰেচিডেণ্ট এণ্ড কাউন্সিল অফ মিনিষ্টাৰ, লোকসভা ৰাষ্ট্ৰপতি আৰু মন্ত্ৰী পৰিষদ, নে লোকসভা ৰাজ্যসভা এণ্ড কাউন্সিল অফ মিনিষ্টাৰ, লোকসভা ৰাজ্যসভা আৰু মন্ত্ৰী পৰিষদে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দ্য প্ৰেচিডেণ্ট লোকসভা এণ্ড ৰাজ্যসভা, অপশ্যন বিটো শুদ্ধ। Question number 2. The membership of a parliament or legislative assembly membership may be terminated if he remains absent without informing to respective houses for a term of, সদনক নজনোৱাকৈ কিমান দিন অনুপস্থিত থাকিলে এজন MP বা MLAৰ সদস্যতা বাতিল হ'ব পাৰে। অপশ্যন এ 60 days 60 দিন, 90 days 90 দিন, 120 days 120 দিন, 150 days নে 150 দিন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 60 days। Question 3. The speaker can ask a member of the house to stop speaking and let another member speak. This phenomenon is known as, সদনৰ অধ্যক্ষই এজন সদস্যক বক্তব্য দিয়াত বাধা দি আন এজনক বক্তব্য দিবলৈ সুযোগ দিয়াক কি বুলি কোৱা হয়। মানে সদনত এজনে এটা বিতৰ্কত মন্তব্য দি থকা সময়ত যেতিয়া অধ্যক্ষই তেওঁক ৰখাই আন এজনক বক্তব্য দিয়াৰ সুবিধা প্ৰদান কৰে, সেই পৰিঘটনাটোক কি বুলি কোৱা হয়। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি yielding the floor। Question 4. 0 hour is the contribution of which country to the parliamentary system? সদনৰ 0 ঘণ্টা কোনখন দেশৰ অৱদান। অপশ্যন এ ইণ্ডিয়া ভাৰত, অপশ্যন বি আমেৰিকা, অপশ্যন চি ব্ৰিটেইন, অপশ্যন ডি ছুইজাৰলেণ্ড। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ইণ্ডিয়া। Question 5. What could be the maximum time limit of 0 hour in the লোকসভা? 0 ঘণ্টাৰ সৰ্বোচ্চ সময় কিমান। প্ৰকৃততে 0 ঘণ্টাটো কিমান সময় লোৱা হয়। ইয়াৰ অপশ্যন 30 minutes 1 hour, চি ইনডেফিনিট পিৰিয়ড, ডি 2 hours। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1 hours। Question 6. Which one of the following statement is correct? তলৰ কোনটো উক্তি শুদ্ধ। অপশ্যন এ এ মানি বিল ইজ ইন্ট্ৰডিউচ ইন ৰাজ্যসভা, এখন মানি বিল বা অৰ্থ বিল কেৱল ৰাজ্যসভাত ইন্ট্ৰডিউচ কৰিব পাৰি বা উত্থাপন কৰিব পাৰি। অপশ্যন বি এ মানি বিল কেন বি ইন্ট্ৰডিউচ ইন আইডাৰ অফ দ্য 2 হাউচ অফ দ্য পাৰ্লিয়ামেণ্ট, এখন মানি বিল দুইখন সদনতে উত্থাপন কৰিব পাৰি। অপশ্যন চি এ মানি বিল কেন নট বি ইন্ট্ৰডিউচ ইন লোকসভা, এখন মানি বিল লোকসভাত উত্থাপন কৰিব নোৱাৰি। অপশ্যন ডি এ মানি বিল ইজ ইন্ট্ৰডিউচ ইন লোকসভা, এখন মানি বিল লোকসভাত উত্থাপন কৰিব পাৰি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মানি বিল বা অৰ্থ বিল কেৱল লোকসভাতহে উত্থাপন কৰিব পাৰি, ৰাজ্যসভাত উত্থাপন কৰিব নোৱাৰি। Question 7. In how many days ৰাজ্যসভা has to return মানি বিল to লোকসভা? কিমান দিনৰ ভিতৰত ৰাজ্যসভাই মানি বিল লোকসভালৈ ঘূৰাই পঠাব লাগে। অপশ্যন এ উইথিন 12 days, অপশ্যন বি উইথিন 14 days, অপশ্যন চি উইথিন 16 days, অপশ্যন ডি উইথিন 18 days। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 14 days। ৰাজ্যসভাত যদি কোনো কাৰণত মানি বিল গৃহীত নহয়ও তেনেহ'লে 14 দিনৰ ভিতৰত কিন্তু সেই বিল লোকসভালৈ ঘূৰাই পঠাব লাগিব। এইবাৰ ওৱান অফ দ্য মোষ্ট ৰিপিটেড কুৱেশ্যন, হু প্ৰেচিডাইডছ অভাৰ দ্য জইণ্ট ছেশ্যন অফ বোথ দ্য হাউচেছ অফ দ্য পাৰ্লিয়ামেণ্ট, সদনৰ যুটীয়া অধিৱেশনত কোনে সভাপতিত্ব কৰে। অপশ্যন এ স্পীকাৰ অফ দ্য লোকসভা, অপশ্যন বি ভাইচ প্ৰেচিডেণ্ট, অপশ্যন চি প্ৰেচিডেণ্ট, অপশ্যন ডি প্ৰাইম মিনিষ্টাৰ। উত্তৰটো হ'ব অপশ্যন এ স্পীকাৰ অফ দ্য লোকসভা। কুৱেশ্যন নম্বৰ 9. এ লেজিছলেটিভ বিল মে বি ইন্ট্ৰডিউচ ইন হুইচ হাউচ অফ পাৰ্লিয়ামেণ্ট, এখন সাধাৰণ বিধায়িনী বিল ক'ত উত্থাপন কৰিব পাৰি। অপশ্যন এ লোকসভা, অপশ্যন বি ৰাজ্যসভা, অপশ্যন চি আইডাৰ হাউচ অফ পাৰ্লিয়ামেণ্ট, অপশ্যন ডি নান অফ দ্য এবভ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আইডাৰ হাউচ অফ পাৰ্লিয়ামেণ্ট, এখন সাধাৰণ বিধায়িনী বিল দুইখন সদন লোকসভা আৰু ৰাজ্যসভা দুইখনতে উত্থাপন কৰিব পাৰি। কুৱেশ্যন 10. মানি বিল হেজ বিন ডিফাইণ্ড বাই দ্য কনষ্টিটিউশ্যন আণ্ডাৰ আৰ্টিকল, সংবিধানৰ কোনটো অনুচ্ছেদত অৰ্থ বিল বা মানি বিলক সংজ্ঞা প্ৰদান কৰা হৈছে। অপশ্যন এ 109, অপশ্যন বি 110, অপশ্যন চি 111, অপশ্যন ডি বোথ বি এণ্ড চি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 110 নম্বৰ আৰ্টিকুলত মানি বিলৰ সংজ্ঞা প্ৰদান কৰা হৈছে। কুৱেশ্যন 11. হু ডিচাইডছ ৱেডাৰ এ বিল ইজ মানি বিল অৰ নট, এখন বিল মানি বিল হয়নে নহয় কোনে সিদ্ধান্ত গ্ৰহণ কৰে। অপশ্যন এ প্ৰেচিডেণ্ট ৰাষ্ট্ৰপতিয়ে, অপশ্যন বি স্পীকাৰ অফ লোকসভা লোকসভাৰ অধ্যক্ষই, অপশ্যন চি ফাইনেন্স ছেক্ৰেটাৰী বিত্তীয় সচিব, অপশ্যন ডি ফাইনেন্স মিনিষ্টাৰ বিত্তমন্ত্ৰীয়ে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি স্পীকাৰ অফ দ্য লোকসভা লোকসভাৰ অধ্যক্ষই। নেক্সট কুৱেশ্যন. ইফ দ্য এনুৱেল ইউনিয়ন বাজেট ইজ নট পাছ বাই দ্য লোকসভা,
যদি সদনত বাজেট গৃহীত নহয় তেন্তে কি হ'ব? অপশ্যন এ দ্য বাজেট ইজ মডিফাইড এণ্ড প্ৰেজেণ্টেড এগেইন, বাজেটখন মডিফাইড কৰা হ'ব আৰু পুনৰ উত্থাপন কৰা হ'ব। অপশ্যন বি দ্য বাজেট ইজ ৰেফাৰ্ড টু দ্য ৰাজ্যসভা ফৰ ছাজেশ্যন, বাজেটখন ৰাজ্যসভালৈ পৰামৰ্শৰ বাবে পঠিওৱা হ'ব। অপশ্যন চি দ্য ইউনিয়ন ফাইনেন্স মিনিষ্টাৰ ইজ আস্কড টু ৰিজাইন, কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে ৰিজাইন কৰিব। অপশ্যন ডি দ্য প্ৰাইম মিনিষ্টাৰ ছাবমিটছ দ্য ৰেজিগনেশ্যন অফ কাউন্সিল অফ মিনিষ্টাৰ, প্ৰধানমন্ত্ৰীয়ে তেওঁৰ মন্ত্ৰী পৰিষদৰ সৈতে ৰিজাইন কৰিব বা ৰেজিগনেশ্যন দিব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, যদি সদনত বাজেট গৃহীত নহয় তেনেহ'লে সদনত চৰকাৰে তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা হেৰুৱাব আৰু তেওঁলোকে পদত্যাগ কৰিব লাগিব। নেক্সট কুৱেশ্যন, ৰাইট টু ইনফৰমেশ্যন এক্ট ৱাজ পাছ ইন দ্য ইয়াৰ, RTI এক্টখন কেতিয়া পাছ হৈছিলে? অপশ্যন এ 2001, অপশ্যন বি 2004, অপশ্যন চি 2005, অপশ্যন ডি 2002। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 2005। এইটো এটা ওৱান অফ দ্য মষ্ট ৰিপিটেড কুৱেশ্যন। নেক্সট কুৱেশ্যন, হু এপইণ্টছ দ্য জাজেছ অফ দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া, ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিযুক্তি দিয়ে? অপশ্যন এ দ্য প্ৰাইম মিনিষ্টাৰ, প্ৰধানমন্ত্ৰীয়ে। অপশ্যন বি দ্য প্ৰেচিডেণ্ট, ৰাষ্ট্ৰপতিয়ে। অপশ্যন চি দ্য চিফ জাষ্টিছ অফ ইণ্ডিয়া, ভাৰতৰ মুখ্য ন্যায়াধীশে। দ্য ওম্বাডছমান, লোকপালে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দ্য প্ৰেচিডেণ্ট, ৰাষ্ট্ৰপতিয়ে। কুৱেশ্যন 16, ছভাৰেইনিটি অফ ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট ইজ ৰেষ্ট্ৰিক্টেড বাই, সদনৰ সাৰ্বভৌমত্বৰ ওপৰত কিহে সীমাবদ্ধতা আনে? এ পাৱাৰ্ছ অফ দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, ৰাষ্ট্ৰপতিৰ ক্ষমতাই। বি জুডিচিয়েল ৰিভিউ, ন্যায়িক সমীক্ষাই। অপশ্যন চি লিডাৰ অফ দ্য অপজিশ্যন, অপজিশ্যনৰ লিডাৰে। অপশ্যন ডি পাৱাৰ্ছ অফ দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া, ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ক্ষমতাই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জুডিচিয়েল ৰিভিউ, ন্যায়িক সমীক্ষাই। কুৱেশ্যন 17, জাজেছ অফ দ্য সুপ্ৰিম কোৰ্ট মে ৰিজাইন হিজ অফিচ বাই ৰাইটিং এ লেটাৰ টু, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলে তেওঁলোকৰ ৰিজিগনেশ্যন লেটাৰখনত কাক সম্বোধন কৰে? অপশ্যন এ চিফ জাষ্টিছ, মুখ্য ন্যায়াধীশ। অপশ্যন বি দ্য প্ৰেচিডেণ্ট, ৰাষ্ট্ৰপতি। অপশ্যন চি দ্য প্ৰাইম মিনিষ্টাৰ, প্ৰধানমন্ত্ৰী। অপশ্যন ডি দ্য ল মিনিষ্টাৰ, আইনমন্ত্ৰী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দ্য প্ৰেচিডেণ্ট, ৰাষ্ট্ৰপতি। কুৱেশ্যন 18, দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন প্ৰভাইডছ ফৰ দ্য এপইণ্টমেণ্ট অফ এডহক জাজেছ ইন, ভাৰতীয় সংবিধানে ক'ত এডহক জাজেছ নিযুক্তি কৰে? অপশ্যন এ সুপ্ৰিম কোৰ্ট, উচ্চতম ন্যায়ালয়। অপশ্যন বি হাই কোৰ্ট, উচ্চ ন্যায়ালয়। অপশ্যন চি ডিষ্ট্ৰিক্ট এণ্ড ছেছন কোৰ্ট। অপশ্যন ডি অল অফ দ্য এবোভ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সুপ্ৰিম কোৰ্ট, উচ্চতম ন্যায়ালয়। কুৱেশ্যন 19, দ্য মিনিমাম নাম্বাৰ্ছ অফ জাজেছ অফ দ্য সুপ্ৰিম কোৰ্ট ৰিকুৱাৰ্ড ফৰ দ্য হিয়াৰিং এনি কেছ ইনভলভিং ইণ্টাৰপ্ৰিটেশ্যন অফ দ্য কনষ্টিটিউশ্যন ইজ, উচ্চতম ন্যায়ালয়ত সংবিধানৰ ব্যাখ্যা জড়িত যিকোনো গোচৰৰ শুনানিৰ বাবে এখন বেঞ্চত ন্যূনতম কিমানজন ন্যায়াধীশৰ প্ৰয়োজন? অপশ্যন এ 10, অপশ্যন বি 9, অপশ্যন চি 7, অপশ্যন ডি 5। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 5। কুৱেশ্যন 20, জুডিচিয়েল ৰিভিউ ইমপ্লাইজ দ্য ৰাইট অফ দ্য কোৰ্ট টু, ন্যায়িক সমীক্ষাই এখন আদালতক কেনেধৰণৰ অধিকাৰ প্ৰদান কৰে? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত অপশ্যন এটো শুদ্ধ হ'ব, ডিক্লেয়াৰ এনি লৰ অৰ্ডাৰ ইনভেলিড ইফ ইট ইজ ইন কনফ্লিক্ট উইথ দ্য কনষ্টিটিউশ্যন, যদি কোনো ধৰণৰ আইন সংবিধানৰ লগত সংঘাত হয় বা সংবিধানৰ লগত ক্লেজ হয় তেতিয়া তেনেধৰণৰ আইনক আদালতে অসাংবিধানিক ঘোষণা কৰিব পাৰে। কুৱেশ্যন 21, হু হেজ দ্য লাষ্ট অথৰিটি টু এক্সপ্লেইন দ্য কনষ্টিটিউশ্যন, সংবিধান ব্যাখ্যাৰ অন্তিম কৰ্তৃত্ব কাৰ হাতত আছে? অপশ্যন এ প্ৰেচিডেণ্ট, ৰাষ্ট্ৰপতি। অপশ্যন বি এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া। অপশ্যন চি স্পীকাৰ অফ লোকসভা। অপশ্যন ডি সুপ্ৰিম কোৰ্ট। শুদ্ধ উত্তৰটো হ'ব ডি সুপ্ৰিম কোৰ্ট, উচ্চতম ন্যায়ালয়। কুৱেশ্যন 22, PILৰ ফুল মিনিংটো কি হ'ব? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত অপশ্যন এ এইটো শুদ্ধ হ'ব, পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যন। কুৱেশ্যন 23, হু ইজ দ্য কনষ্টিটিউশ্যনেল হেড অফ দ্য ষ্টেট গভৰ্ণমেণ্ট, ৰাজ্য এখনৰ সাংবিধানিক মুৰব্বী কোন? অপশ্যন এ চিফ মিনিষ্টাৰ। অপশ্যন বি গভৰ্ণৰ। অপশ্যন চি স্পীকাৰ। অপশ্যন ডি হাইকোৰ্ট জাজেছ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গভৰ্ণৰ বা ৰাজ্যপাল। কুৱেশ্যন 24, ষ্টেট গভৰ্ণৰ ইজ এপইণ্টেড বাই, ৰাজ্যপালক কোনে নিযুক্তি দিয়ে? অপশ্যন এ চেণ্ট্ৰেল কেবিনেট, কেন্দ্ৰীয় কেবিনেটে। অপশ্যন বি চিফ জাষ্টিছ অফ সুপ্ৰিম কোৰ্ট, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে। অপশ্যন চি স্পীকাৰ অফ লোকসভা, লোকসভাৰ অধ্যক্ষই। অপশ্যন ডি প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, ভাৰতৰ ৰাষ্ট্ৰপতি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, ভাৰতৰ ৰাষ্ট্ৰপতিয়ে। কুৱেশ্যন 25, দ্য ফাৰ্ষ্ট লেডি টু বিকাম গভৰ্ণৰ অফ এ ষ্টেট ইন ইণ্ডিয়া, ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন? এইটো একেবাৰে সহজ প্ৰশ্ন, আমি সকলোৱে জানো। অপশ্যন চি সৰোজিনী নাইডু। কুৱেশ্যন 26, 13 February is celebrated Women's Day every year in the memory of Women Day কাৰ স্মৃতিত পালন কৰা হয়? অপশ্যন এ ইন্দিৰা গান্ধী। অপশ্যন বি কমলা নেহেৰু। অপশ্যন চি সৰোজিনী নাইডু। অপশ্যন ডি ৰাণী লক্ষ্মীবাই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সৰোজিনী নাইডু। কুৱেশ্যন 27, হু এমং দ্য ফলোয়িং ইজ নট এপইণ্টেড বাই দ্য ষ্টেট গভৰ্ণৰ, তলৰ কোনজনক ৰাজ্যপালে নিযুক্তি নিদিয়ে? অপশ্যন এ চিফ মিনিষ্টাৰ, মুখ্যমন্ত্ৰী। অপশ্যন বি
মেম্বাৰ্ছ অফ ষ্টেট পাব্লিক ছাৰ্ভিচ কমিশ্যন ৰাজ্যিক লোকসেৱা আয়োগৰ সদস্যসকল অপশ্যন চি জাজেছ অফ হাইকোৰ্ট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক অপশ্যন ডি এডভোকেট জেনেৰেল ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব জাজেছ অফ হাইকোৰ্ট তথা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক ৰাজ্যপালে নিযুক্তি নিদিয়ে তেওঁলোকক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে কুৱেশ্যন 28 হুইচ ইজ দ্য আপাৰ চেম্বাৰ অফ ষ্টেট লেজিছলেচাৰ ইন ইণ্ডিয়া তলৰ কোনখন ৰাজ্যিক বিধানমণ্ডলৰ উচ্চ সদন অপশ্যন এ লেজিছলেটিভ কাউন্সিল বিধান পৰিষদ অপশ্যন বি লেজিছলেটিভ এছেম্বলি বিধানসভা অপশ্যন চি গভৰ্ণৰ অফিচ ডি নান অফ দ্য দিছ ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লেজিছলেটিভ কাউন্সিল বিধান পৰিষদ কুৱেশ্যন 29 which one of the following state of India does not have a legislative council so far even though the Constitution Act 1956 provide for it তলৰ কোড বিধান পৰিষদ নাই অপশ্যন এ মহাৰাষ্ট্ৰ অপশ্যন বি বিহাৰ অপশ্যন চি কৰ্ণাটক অপশ্যন ডি মধ্যপ্ৰদেশ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মধ্যপ্ৰদেশ আহকচোন আমি এই সম্পৰ্কে অকণমান আলোচনা কৰোঁ বৰ্তমান ভাৰতবৰ্ষত কেৱল 6খন ৰাজ্যত উচ্চ সদন আছে তথা বিধান পৰিষদ আছে এইসমূহৰ ভিতৰত হ'ল উত্তৰ প্ৰদেশ মহাৰাষ্ট্ৰ বিহাৰ কৰ্ণাটক অন্ধ্ৰপ্ৰদেশ তেলেংগানা কুৱেশ্যন 30 হোৱাট কেন বি দ্য মেক্সিমাম নাম্বাৰ অফ মেম্বাৰ্ছ ইন দ্য লেজিছলেটিভ এছেম্বলি অফ এ ষ্টেট ইন ইণ্ডিয়া ৰাজ্যিক বিধানসভাৰ সৰ্বোচ্চ আসন কিমান হ'ব পাৰে অপশ্যন এ 400 অপশ্যন বি 450 অপশ্যন চি 500 অপশ্যন ডি 550 ইয়াৰ ভিতৰত অপশ্যন চিটো শুদ্ধ হ'ব 500 কুৱেশ্যন 31 হু কণ্ডাক্ট দ্য ষ্টেট এছেম্বলি ইলেকশ্যন বিধানসভাৰ নিৰ্বাচন কোনে অনুষ্ঠিত কৰে অপশ্যন এ চিফ জাষ্টিছ অফ হাইকোৰ্ট উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে অপশ্যন বি ষ্টেট ইলেকশ্যন কমিশ্যন ৰাজ্যিক নিৰ্বাচন আয়োগে অপশ্যন চি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া ভাৰতৰ নিৰ্বাচনী আয়োগে অপশ্যন ডি গভৰ্ণৰ অফ দ্য ষ্টেট ৰাজ্যৰ ৰাজ্যপালে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া ভাৰতৰ নিৰ্বাচনী আয়োগে আপোনালোকে ৰাজ্যিক নিৰ্বাচনী আয়োগৰ লগত এই বস্তুটো কনফিউজ নকৰিব ৰাজ্যিক নিৰ্বাচনী আয়োগে ৰাজ্যখনৰ পঞ্চায়ত বা পৌৰ নিগমৰ ইলেকশ্যনসমূহ অনুষ্ঠিত কৰে কুৱেশ্যন 32 হোৱাট ইজ দ্য মিনিমাম এজ লিমিট প্ৰেছক্ৰাইব ফৰ মেম্বাৰশ্বিপ অফ লেজিছলেটিভ এছেম্বলি বিধানসভাৰ সদস্যতাৰ বাবে নিম্নতম কিমান বছৰৰ প্ৰয়োজন অপশ্যন এ 18 years অপশ্যন বি 25 years অপশ্যন চি 21 years অপশ্যন ডি নো এজ লিমিট বিধানসভা আৰু লোকসভাৰ এজ লিমিটটো প্ৰায় একেই ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি 25 years কুৱেশ্যন 33 হুইচ ইজ দ্য অনলি ষ্টেট ইন ইণ্ডিয়া টু হেভ দ্য কমন চিভিল কোড বা ইউনিফৰ্ম চিভিল কোড থকা ভাৰতৰ একমাত্ৰ ৰাজ্যখনৰ নাম কি অপশ্যন এ জম্মু এণ্ড কাশ্মীৰ অপশ্যন বি মিজোৰাম অপশ্যন চি নাগালেণ্ড অপশ্যন ডি গোৱা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি গোৱা নেক্সট কুৱেশ্যন হুইচ ইণ্ডিয়ান ষ্টেট হেড দ্য ফাৰ্ষ্ট ওমেন চিফ মিনিষ্টাৰ ভাৰতৰ কোনখন ৰাজ্যত প্ৰথমবাৰৰ বাবে এগৰাকী মহিলা মুখ্যমন্ত্ৰী হৈছিল অপশ্যন এ ইউ পি উত্তৰ প্ৰদেশ অপশ্যন বি বিহাৰ অপশ্যন চি তামিলনাডু অপশ্যন ডি দিল্লী উত্তৰটো হ'ব অপশ্যন এ ইউ পি উত্তৰ প্ৰদেশ কুৱেশ্যন 35 দ্য ফাৰ্ষ্ট ওমেন চিফ মিনিষ্টাৰ অফ এন ইণ্ডিয়ান ষ্টেট ৱাজ ভাৰতৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল অপশ্যন এ বিজয়লক্ষ্মী পণ্ডিত অপশ্যন বি সীতা কৃপালনী অপশ্যন চি নন্দিনী সতীপাঠী অপশ্যন ডি সৰোজনী নাইডু শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সুচিতা কৃপালনী কুৱেশ্যন 36 একৰ্ডিং টু দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া দ্য টাৰ্ম ডিষ্ট্ৰিক্ট জাজ শ্বেল নট ইনক্লুড ভাৰতীয় সংবিধান অনুসৰি ডিষ্ট্ৰিক্ট জাজ বুলি ক'লে তলৰ কোনজনক অন্তৰ্ভুক্ত নকৰে অপশ্যন এ চিফ প্ৰেচিডেঞ্চি মেজিষ্ট্ৰেট অপশ্যন বি ছেছন জাজ অপশ্যন চি ট্ৰিবিউনেল জাজ অপশ্যন ডি চিফ জাজেছ অফ এ স্মল কজ কোৰ্ট ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ট্ৰিবিউনেল জাজেছ কুৱেশ্যন নম্বৰ 37 এক্টিং জাজেছ আৰ এপইণ্টেড ইন ভাৰতীয় সংবিধানে এক্টিং জাজ ক'ত এপইণ্ট কৰে বা ক'ত নিযুক্ত কৰে অপশ্যন এ সুপ্ৰিম কোৰ্ট উচ্চতম ন্যায়ালয় অপশ্যন বি ডিষ্ট্ৰিক্ট কোৰ্ট জিলা আদালত অপশ্যন চি হাইকোৰ্ট উচ্চ ন্যায়ালয় অপশ্যন ডি বোথ এ এণ্ড বি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি হাইকোৰ্ট উচ্চ ন্যায়ালয়ত আমাৰ ভাৰতীয় সংবিধানে এক্টিং জাজ এপইণ্ট কৰে কুৱেশ্যন নম্বৰ 38 এ হাইকোৰ্ট জাজ এড্ৰেছ হিজ লেটাৰ অফ ৰেজিগনেশ্যন টু উচ্চ ন্যায়ালয়ৰ এজন জাজে তেওঁৰ ৰেজিগনেশ্যন লেটাৰখনত কাক সম্বোধন কৰে অপশ্যন এ দ্য প্ৰেচিডেণ্ট ৰাষ্ট্ৰপতি অপশ্যন বি দ্য চিফ জাষ্টিছ অফ ইণ্ডিয়া ভাৰতৰ মুখ্য ন্যায়াধীশ অপশ্যন চি চিফ জাষ্টিছ অফ হিজ হাইকোৰ্ট তেওঁৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ অপশ্যন ডি দ্য গভৰ্ণৰ অফ দ্য ষ্টেট ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ দ্য প্ৰেচিডেণ্ট বা ৰাষ্ট্ৰপতিলৈ কুৱেশ্যন 39 দ্য মোবাইল কোৰ্ট ইন ইণ্ডিয়া ইজ দ্য ব্ৰেইন চাইল্ড অফ ভ্ৰাম্যমান আদালতৰ ধাৰণাটো কোনে আগবঢ়াইছিল অপশ্যন এ জাষ্টিছ ভাগৱতী অপশ্যন বি মিষ্টাৰ ৰাজীৱ গান্ধী অপশ্যন ডি ডক্টৰ এ পি জে আব্দুল কালাম অপশ্যন ডি মিছেছ প্ৰতিভা পাটিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ডক্টৰ এ পি জে আব্দুল কালাম কুৱেশ্যন নম্বৰ 40 ছাবজেক্টছ অন হুইচ চেণ্টাৰ এণ্ড ষ্টেট বোথ কেন মেক ল আৰ মেনশ্যন ইন হুইচ অফ দ্য ফলোয়িং লিষ্ট কোনখন সূচীৰ বিষয়ৰ ওপৰত ৰাজ্য আৰু কেন্দ্ৰ উভয় চৰকাৰে
আইন প্ৰণয়ন কৰিব পাৰে অপশ্যন এ ইউনিয়ন লিষ্ট কেন্দ্ৰীয় সূচী অপশ্যন বি ষ্টেট লিষ্ট ৰাজ্যিক সূচী অপশ্যন চি কনকাৰেণ্ট লিষ্ট সমৱৰ্তী সূচী অপশ্যন ডি ৰেচিডুৱেল লিষ্ট অৱশিষ্ট সূচী ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কনকাৰেণ্ট লিষ্ট বা সমৱৰ্তী সূচী কুৱেশ্যন নং 41 The distribution of legislative powers between the center and the states in the constitution is given in কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ক্ষমতাৰ ভাগ বতৰা কোনখন অনুসূচীত উল্লেখ আছে অপশ্যন এ 6 শিডিউল অপশ্যন বি 7 শিডিউল অপশ্যন চি 8 শিডিউল অপশ্যন ডি 9 শিডিউল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সপ্তম অনুসূচী অপশ্যন বি 7 শিডিউল কুৱেশ্যন নং 42 Who is vested with the residuary powers in Indian Constitution ভাৰতীয় সংবিধানে অৱশিষ্ট ক্ষমতা অৰ্থাৎ সমৱৰ্তী সূচী কেন্দ্ৰীয় সূচী ৰাজ্য সূচীত নথকা ক্ষমতাখিনি কাৰ হাতত অৰ্পণ কৰিছে অপশ্যন এ প্ৰেচিডেণ্ট অপশ্যন বি ষ্টেট অপশ্যন চি চেণ্ট্ৰেল কেবিনেট অপশ্যন ডি পাৰ্লিয়ামেণ্ট আমাৰ ভাৰতীয় সংবিধানে অৱশিষ্ট ক্ষমতাখিনি কেন্দ্ৰীয় সংসদ তথা পাৰ্লিয়ামেণ্টক অৰ্পণ কৰিছে কুৱেশ্যন নং 43 এন ইণ্টাৰষ্টেট কাউন্সিল মে বি এষ্টাব্লিছড বাই আন্তঃৰাজ্যিক পৰিষদ কোনে গঠন কৰিব পাৰে অপশ্যন এ দ্য পাৰ্লিয়ামেণ্ট সংসদে অপশ্যন বি দ্য প্ৰেচিডেণ্ট ৰাষ্ট্ৰপতিয়ে অপশ্যন চি দ্য নেশ্যনেল ডেভেলপমেণ্ট কাউন্সিল ৰাষ্ট্ৰীয় বিকাশ পৰিষদে অপশ্যন ডি দ্য জেনেৰেল কাউন্সিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দ্য প্ৰেচিডেণ্ট ৰাষ্ট্ৰপতিয়ে কুৱেশ্যন নং 44 দ্য চাকাৰিয়া কমিশ্যন ৱাজ ছেট আপ ফৰ দ্য ৰিভিউ অফ ৰিলেশ্যন বিটুইন অপশ্যন এ দ্য প্ৰাইম মিনিষ্টাৰ এণ্ড প্ৰেচিডেণ্ট অপশ্যন বি দ্য লেজিছলেটিভ এণ্ড এক্সিকিউটিভ অপশ্যন চি দ্য চেণ্টাৰ এণ্ড দ্য ষ্টেটছ অপশ্যন ডি দ্য এক্সিকিউটিভ এণ্ড দ্য জুডিচিয়াৰী চাকিৰা কমিশ্যনে কাৰ মাজৰ সম্পৰ্ক পুনৰীক্ষণৰ বাবে গঠন কৰা হৈছিল ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি দ্য চেণ্টাৰ এণ্ড ষ্টেটছ কেন্দ্ৰ আৰু ৰাজ্যৰ মাজৰ সম্পৰ্ক পুনৰীক্ষণৰ বাবে চাকিৰা কমিশ্যনখন গঠন কৰা হৈছিল কুৱেশ্যন নং 45 হুইচ ওৱান অফ দ্য ফলোয়িং কেনট বি দ্য গ্ৰাউণ্ড ফৰ প্ৰক্লেমেশ্যন অফ ইমাৰ্জেঞ্চি আণ্ডাৰ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া তলৰ কোনটো ক্ষেত্ৰত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব নোৱাৰি অপশ্যন এ ৱাৰ অপশ্যন বি এক্সটাৰ্নেল এগ্ৰেশ্যন অপশ্যন চি আৰ্ম ৰেবেলিয়ন অপশ্যন ডি ইণ্টাৰনেল ডিষ্টাৰ্বেঞ্চ ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি ইণ্টাৰনেল ডিষ্টাৰ্বেঞ্চ কুৱেশ্যন নং 46 মেইনলি অন হুজ এডভাইচ দ্য প্ৰেচিডেণ্টছ ৰুল ইজ ইম্প'জ ইন দ্য ষ্টেট কাৰ পৰামৰ্শমৰ্মে ৰাষ্ট্ৰপতিয়ে ৰাজ্যিক জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে বা ৰাষ্ট্ৰপতি শাসন ঘোষণা কৰিব পাৰে অপশ্যন এ চিফ মিনিষ্টাৰ মুখ্যমন্ত্ৰী অপশ্যন বি লেজিছলেটিভ এছেম্বলি বিধানসভা অপশ্যন চি গভৰ্ণৰ ৰাজ্যপাল অপশ্যন ডি চিফ জাষ্টিছ অফ হাইকোৰ্ট উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গভৰ্ণৰ বা ৰাজ্যপাল কুৱেশ্যন নং 47 প্ৰেচিডেণ্টছ ৰুলছ কেন বি ইম্প'জ ফৰ এ মেক্সিমাম পিৰিয়ড অফ ৰাষ্ট্ৰপতিৰ শাসন সৰ্বোচ্চ কিমান সময়ৰ বাবে ঘোষণা কৰিব পাৰে অপশ্যন এ 1 year অপশ্যন বি 2 years অপশ্যন চি 6 months অপশ্যন ডি 3 years ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 3 বছৰ বা 3 years অপশ্যন ডি কুৱেশ্যন নং 48 Under Article 356 of the Constitution of India, President's rule was imposed for the first time in সংবিধানৰ 356 নং অনুচ্ছেদ অনুসৰি কোনখন ৰাজ্যত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি শাসন ঘোষণা কৰা হৈছিল অপশ্যন এ উত্তৰ প্ৰদেশ অপশ্যন বি ট্ৰেভাংকোৰ এণ্ড কোচিন অপশ্যন চি পেপচু অপশ্যন ডি বিহাৰ ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি এতিয়া পেপচু বুলি ক'লে পূৰ্বৰ পাঞ্জাৱখনক বুজা গৈছিলে বা সেইটো সময়ত সেইখন ৰাজ্যক পাটিয়ালা এণ্ড ইষ্ট পাঞ্জাৱ ষ্টেটছ ইউনিয়ন বুলি জনা গৈছিল কুৱেশ্যন নং 49 জেনেৰেলি ইন ইণ্ডিয়া ফাইনেন্স কমিশ্যন ইজ এপইণ্টেড ফৰ এভৰি 5 years সাধাৰণতে ভাৰতৰ বিত্তীয় আয়োগ কি কাৰণে গঠন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি টু ডিটাৰমাইন দ্য শ্বেয়াৰ অফ দ্য ষ্টেটছ ইন গ্ৰেণ্টছ এণ্ড ৰেভিনিউ অফ দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট মানে ইয়াৰ অৰ্থটো হৈছে যে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত ৰেভিনিউ বা ৰাজহ আৰু অনুদানসমূহ বিত্তীয় অনুদানসমূহ কেনেধৰণে ভাগ বতৰা কৰা হ'ব বা কোনে কিমান শ্বেয়াৰ পাব সেইটো নিৰ্ধাৰণ কৰিবৰ বাবে ফাইনেন্স কমিশ্যনখন এপইণ্ট কৰা হয় কুৱেশ্যন 50 হু ৱাজ দ্য চেয়াৰমেন অফ দ্য 12 ফাইনেন্স কমিশ্যন 12 নম্বৰ যিখন আমাৰ বিত্তীয় আয়োগ আছিলে তাৰ অধ্যক্ষ কোন আছিলে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি চি ৰংগাৰাজন কুৱেশ্যন নং 51 হু ইজ দ্য চেয়াৰমেন অফ 16 ফাইনেন্স কমিশ্যন 16 ফাইনেন্স কমিশ্যনৰ অধ্যক্ষ কোন আছিলে অপশ্যন এ ডক্টৰ অৰবিন্দ পাংগাৰিয়া তেওঁক নীতি আয়োগৰ ডেপুটি চেয়াৰমেনৰ পৰা আনি ফাইনেন্স কমিশ্যনৰ চেয়াৰমেন বনোৱা হৈছিলে কুৱেশ্যন নং 52 হু ৱাজ দ্য চেয়াৰমেন অফ 13 ফাইনেন্স কমিশ্যন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বিজয় কলকাৰ কুৱেশ্যন নং 53
দ্য ফাইনেন্স কমিশ্যন ইজ কনষ্টিটিউটেড ফৰ এ পিৰিয়ড অফ বিত্ত আয়োগৰ কাৰ্যকাল কিমান অপশ্যন এ 4 years অপশ্যন বি 5 years অপশ্যন চি 7 years অপশ্যন ডি 10 years ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি 5 years 5 বছৰৰ কাৰণে বিত্ত আয়োগ গঠন কৰা হয় Question 54 Under which one of the following article is the formation of finance commission laid down সংবিধানৰ কোনটো অনুচ্ছেদত বিত্ত আয়োগৰ উল্লেখ আছে ইয়াৰ শুদ্ধটো হ'ব আমি সকলো জানো আৰ্টিকল 280 অনুচ্ছেদ 280 Question 55 When was the planning commission established পৰিকল্পনা আয়োগৰ গঠন কেতিয়া হৈছিল ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি 15 March 1950 Question 56 Which one of the following is an extra constitutional body ইয়াৰ শুদ্ধটো হ'ব বি নীতি আয়োগ Question 57 Who was the first vice chairman of নীতি আয়োগ নীতি আয়োগৰ প্ৰথম সহঅধ্যক্ষ কোন আছিল উপাধ্যক্ষ কোন আছিল ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ আৰবিন পাংগাৰিয়া Question 58 Which one of the following is not a constitutional body Option A Union Public Service Commission কেন্দ্ৰীয় লোকসেৱা আয়োগ Option B Finance Commission বিত্তীয় আয়োগ Option C Planning Commission পৰিকল্পনা আয়োগ Option D Election Commission নিৰ্বাচনী আয়োগ ইয়াৰ শুদ্ধটো হ'ব Option C পৰিকল্পনা আয়োগ Question 59 Who was the first chairman of Planning Commission of India ভাৰতৰ পৰিকল্পনা আয়োগৰ প্ৰথম গৰাকী চেয়াৰম্যান কোন আছিল আমি জানো যে প্লেনিং কমিশনৰ চেয়াৰম্যান গৰাকী দেশৰ প্ৰধানমন্ত্ৰী হয় গতিকে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে চেয়াৰম্যান হ'ব আমাৰ প্লেনিং কমিশনৰ প্ৰথম গৰাকী Question 60 Who worked as the chairman of Planning Commission কোনে পৰিকল্পনা আয়োগৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰে মই ইতিমধ্যে কৈ গৈছো যে প্ৰাইম মিনিষ্টাৰ বা পিএম প্ৰধানমন্ত্ৰীয়ে পৰিকল্পনা আয়োগৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰে Next question Who is the first Lokpal of our country আমাৰ দেশৰ প্ৰথম গৰাকী লোকপাল কোন আছিল ইয়াৰ শুদ্ধটো হ'ব বি জাষ্টিস পিনাকী চন্দ্ৰ ঘোষ Question 62 In which one of the following state the office of Lokayukta was first established Lokayukta office কোনখন ৰাজ্যই ভাৰতত প্ৰথমবাৰে গঠন কৰিছিলে অপশ্যন এ মহাৰাষ্ট্ৰ অপশ্যন বি উত্তৰ প্ৰদেশ অপশ্যন সি বিহাৰ অপশ্যন ডি ওড়িশা ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ মহাৰাষ্ট্ৰ Next question When did the Protection of Human Rights Act মানৱ অধিকাৰ সুৰক্ষা আইন come into force in India কেতিয়া কাৰ্যকৰী হৈছিল ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি 1993 Question 64 Chairperson and members of State Human Rights Commission are appointed by ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ তথা সদস্যসকলক কোনে নিযুক্তি দিয়ে অপশ্যন এ প্ৰেসিডেন্ট অপশ্যন বি গভৰ্ণৰ অপশ্যন সি চিফ জাষ্টিস অফ হাই কোৰ্ট অপশ্যন ডি নান অফ দ্য এবভ উত্তৰটো হ'ব অপশ্যন বি গভৰ্ণৰ বা ৰাজ্যপালে ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ তথা সদস্যসকলক নিযুক্তি দিয়ে Question 65 Who appoints the members of the State Public Commission ৰাজ্যিক লোকসেৱা আয়োগৰ সদস্যসকলক কোনে নিযুক্তি দিয়ে অপশ্যন এ প্ৰেসিডেন্ট অপশ্যন বি গভৰ্ণৰ অপশ্যন সি চেয়াৰম্যান ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশন অপশ্যন ডি চেয়াৰম্যান ষ্টেট পাব্লিক সাৰ্ভিস কমিশন উত্তৰটো হ'ব অপশ্যন বি গভৰ্ণৰ বা ৰাজ্যপাল নেক্সট কোৱেশ্চন How many times has financial emergency has been declared in India so far ভাৰতত মুঠতে কেইবাৰ বিত্তীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে আৰ্টিকল 360 অনুসৰি বিত্তীয় ইমাৰ্জেন্সি ঘোষণা কৰিব পাৰি কিন্তু ভাৰতত এতিয়ালৈকে 360 আৰ্টিকল ব্যৱহাৰ কৰিবলগীয়া হোৱা নাই গতিকে অপশ্যনটো শুদ্ধ অপশ্যনটো হ'ব ডি নেভাৰ Question 67 Right to vote and to be elected in India is a fundamental rights constitutional rights natural rights legal rights শুদ্ধটো হ'ব অপশ্যন ডি legal right Question 68 Which constitutional amendment reduced the voting age from 21 years to 18 years কোনটো সংশোধনীয়ে ভোটাৰৰ বয়সৰ সীমা 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰিছিল ইয়াৰ শুদ্ধটো হ'ব অপশ্যন সি 61st amendment 61তম সংশোধনী অনুসৰি বা ভাৰতীয় ভোটাৰৰ বয়সৰ সীমা 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হৈছিল নেক্সট কোৱেশ্চন The Dinesh Goswami committee was concerned with ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি ইলেক্টৰেল ৰিফৰ্মছ বা নিৰ্বাচনী সংস্কাৰ দিনেশ গোস্বামী কমিটিখন নিৰ্বাচনী সংস্কাৰৰ লগত জড়িত আছিল Question 70 Who was the first woman to become a chief election commissioner of India প্ৰথম মহিলা মুখ্য নিৰ্বাচনী আয়ুক্ত কোন আছিল উত্তৰটো হ'ব ভিএছ ৰামাদেৱী অপশ্যন সি Question 71 The election commission was converted into a 3-member commission in the following year নিৰ্বাচনী আয়োগ তিনিজনীয়া কমিটিলৈ কেতিয়া ৰূপান্তৰ হৈছিল ইয়াৰ শুদ্ধটো হ'ব অপশ্যন সি 1989 Question 72 Which one of the following is the National Voters Day ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয় অপশ্যন এ 5 জুন অপশ্যন বি 1 নৱেম্বৰ অপশ্যন সি 25 জানুৱাৰী অপশ্যন ডি 8 মাৰ্চ শুদ্ধটো হ'ব 25 জানুৱাৰী 25 জানুৱাৰী অপশ্যন সি Question 73 Who recognize the political parties in India ভাৰতত ৰাজনৈতিক দলক কোনে স্বীকৃতি প্ৰদান কৰে একেবাৰে সহজ প্ৰশ্ন উত্তৰটো হ'ব ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া অপশ্যন বি Question 74
a political party get recognized as a national party by the election commission if তাৰ ৰাজনৈতিক দলক ৰাষ্ট্ৰীয় ৰাজনৈতিক দল হিচাপে ইলেকশ্যন কমিছনে কেতিয়া স্বীকৃতি প্ৰদান কৰিব অপশ্যন এ the party wins 2% of seats in the Lok Sabha from the at least 3 different states যদি এটা ৰাজনৈতিক দলে নিম্নতম 3খন ৰাজ্যৰ পৰা মুঠ 2% সিট বা 2% আসন বা 11খন আসন লাভ কৰে অপশ্যন বি in Lok Sabha or Legislative Assembly the party secures 6% of total valid votes in at least 4 states যদি নিম্নতম 4খন ৰাজ্যৰ পৰা একেবাৰে কম 6% কৈ total valid voter ভোট লাভ কৰে আৰু it wins at least 4 states in the House of People from any state or states যদি আৰু লগতে তেওঁলোকে মিনিমাম 4খন আসনত যিকোনো ৰাজ্যৰ পৰা জয় লাভ কৰিব লাগিব অপশ্যন সি a party has got recognized as a state party in at least 4 or more states আৰু নাইবা অপশ্যন সি এটা ৰাজনৈতিক দলে যেতিয়া নিম্নতম 4খন বা তাতোধিক ৰাজ্যৰ পৰা ৰাজ্যিক দল হিচাপে স্বীকৃতি পায় তেতিয়াও তেওঁলোকক এজ এ ৰাষ্ট্ৰীয় পাৰ্টি ইলেকশ্যন কমিছনে স্বীকৃতি প্ৰদান কৰিব এতিয়া এই ওপৰৰ তিনিটাই শুদ্ধ গতিকে অপশ্যন ডি টো হ'ব ইফ ইট ফুলফিল এনি অফ দ্য এবভ ওপৰৰ যিকোনো এটা চৰ্ত পূৰ কৰিব পাৰে তেতিয়া সেই ৰাজনৈতিক দলটোৱে ৰাষ্ট্ৰীয় ৰাজনৈতিক দল হিচাপে স্বীকৃতি পাব গতিকে শুদ্ধ উত্তৰ অপশ্যন ডি কুৱেশ্যন নং 75 which one of the following parties is not a national political party তলৰ কোনটো এটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দল নহয় বা এটা আঞ্চলিক দল অপশ্যন এ কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া CPI অপশ্যন বি ভাৰতীয় জনতা পাৰ্টি BJP অপশ্যন সি তেলেগু দেশম অপশ্যন ডি ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি তেলেগু দেশম কুৱেশ্যন 76 which one of the following has been recognized as national party in 2016 2016 চনত তলৰ কোনটো দলক ৰাষ্ট্ৰীয় দল হিচাপে নিৰ্বাচনী আয়োগে স্বীকৃতি প্ৰদান কৰিছিল অপশ্যন এ AJP অপশ্যন বি আকালি দল অপশ্যন সি TMC অপশ্যন ডি AIADMK ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি TMC বা তৃণমূল কংগ্ৰেছ Question 77 Who was the founder of Independent Labour Party স্বতন্ত্ৰ বনুৱা দলৰ ফাউণ্ডাৰ কোন আছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি BR Ambedkar Question 79 Which of the following political parties is not a national party as recognized by the Election Commission of India তলৰ কোনটো ৰাষ্ট্ৰীয় ৰাজনৈতিক দল নহয় শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি সমাজবাদী পাৰ্টি Question 80 Which one of the following bills must be passed by each house of the Indian Parliament separately by the special majority তলৰ কোনখন আইন বিশেষ সংখ্যাগৰিষ্ঠতাৰ জৰিয়তে গৃহীত কৰিবলগীয়া হয় শুদ্ধ উত্তৰটো হ'ব কনষ্টিটিউচনেল এমেণ্ডমেণ্ট বিল ইণ্ডিয়ান সংশোধনী বিধেয়ক Question 81 The Indian Constitution can be amended under the provision of ভাৰতীয় সংবিধানৰ সংশোধনী কোনটো অনুচ্ছেদত উল্লেখ আছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আৰ্টিকল 368 Question 82 Amendments to the Constitution may be initiated সংবিধান সংশোধনী বিধেয়ক ক'ত উত্থাপন কৰিব পাৰি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আইডাৰ হাউচ অফ পাৰ্লিয়ামেণ্ট সদনৰ দুইখন সদনতে সংবিধান সংশোধনী বিধেয়ক উত্থাপন কৰিব পাৰি ৰাজ্যসভা বা লোকসভা যিকোনো এখন সদনতে উত্থাপন কৰিব পাৰি Question 83 The first constitution amendment bill passed in 1951 was related to ইয়াৰ শুদ্ধ উত্তৰটো হ'ব protection of agrarian reforms in certain states Question 84 The ninth schedule to the Indian Constitution was added by নৱম অনুসূচীখন ভাৰতীয় সংবিধানত কোনটো সংশোধনীৰ জৰিয়তে সংযোগ কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ফাৰ্ষ্ট এমেণ্ডমেণ্ট Question 85 When was the first bill for the amendment of the Indian Constitution presented সংবিধানৰ প্ৰথম সংশোধন কেতিয়া কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1951 Question 86 Right to education introduced through 86 amendment came into force শিক্ষাৰ অধিকাৰ আইন কেতিয়াৰ পৰা কাৰ্যকৰী হৈছিল তে শিক্ষাৰ অধিকাৰ আইনখন বা ৰাইট টু এডুকেশ্যনটো 86 এমেণ্ডমেণ্ট 2002 চনত আহিছিলে কিন্তু কাৰ্যকৰী হৈছিলে 2010 চন অপশ্যন ডি কাৰেক্ট Question 87 Which one of the following amendments of the Constitution of India converts the Union Territory of Delhi into the National Capital Region of Delhi কোনটো সংশোধনীৰ জৰিয়তে দিল্লীক কেন্দ্ৰীয় শাসিত দিল্লীৰ পৰা ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰলৈ ৰূপান্তৰ কৰা হৈছিল ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব এ 69th amendment Next question 52nd Constitution Amendment is related to 52তম সংশোধনী কিহৰ লগত জড়িত ইফেকশন দল ত্যাগ অপশ্যন বি ৰিজাৰ্ভেশ্যন সংৰক্ষণ অপশ্যন সি ইলেকশ্যন নিৰ্বাচন অপশ্যন ডি প্ৰটেকশ্যন অফ মাইনৰিটিজ সংখ্যালঘুৰ সুৰক্ষা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ডিফেকশ্যন বা দল ত্যাগ Question 89 The 79th Amendment of Indian Constitution is related to 79 সংবিধান সংশোধনী কিহৰ লগত জড়িত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ৰিজাৰ্ভেশ্যন অফ
SC, STs in the Lok Sabha and State Legislative Assembly. Next question. Which of the following Constitutional Amendment Act was termed as a mini constitution? Mini constitution বুলি কোনটো সংশোধনী কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমি সকলোৱে জানো অপশ্যন A 42. Question number 91. Which of the following constitutional amendment is related to the fundamental duties? Option A 42, option B 44, option C 46, option D 50. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন A 42 amendment বা সংশোধনীটো আমাৰ মৌলিক কৰ্তব্যৰ লগত জড়িত। Question number 92. Sikkim became a new state by Sikkimক কোনটো সংশোধনীৰ দ্বাৰা ভাৰতৰ অংগৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন D 36 Amendment of Constitution. Next question. The number of official language recognized under 8th Schedule of Indian Constitution is অষ্টম অনুসূচীত স্বীকৃত পোৱা মুঠ ভাষা কেইটা? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন A 22. এতিয়া অষ্টম অনুসূচীত থকা 22টা ভাষা হ'ল আছামিজ, বেংগলী, বড়ো, নে অসমৰ 3টা ভাষা আছে ডোগৰী, গুজৰাটী, হিন্দী, কানাড়া, কাশ্মীৰী, মালায়ালম, মিথালী, মাৰাঠী, উড়িয়া, পাঞ্জাবী, সংস্কৃত, সিন্ধি, তামিল, তেলেগু, সান্তালী, উৰ্দু, কাংকানী, মণিপুৰী, নেপালী। Question number 94. The subject of Panchayati Raj is in Panchayati Raj বিষয়টো কোনখন সূচীৰ অন্তৰ্ভুক্ত? সমৱৰ্তী সূচী, কেন্দ্ৰীয় সূচী, ৰাজ্যিক সূচী নে অৱশিষ্ট সূচী? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰাজ্যিক সূচী। ৰাজ্যিক সূচীত পঞ্চায়ত বিষয়টো অন্তৰ্ভুক্ত হৈ আছে। Question number 95. How many items are there in the 11th Schedule of Constitution of India? 11তম অনুসূচী যিখন পঞ্চায়তৰ লগত জড়িত তাত মুঠতে কিমানটা বিষয় অন্তৰ্ভুক্ত হৈ আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন C 29. Question number 96. National Panchayati Raj Day in India is celebrated on Panchayati Raj Day কেতিয়া পালন কৰা হয়? অপশ্যন D 24 April. Question 97. Under which of the following constitutional amendment 30% seats in the village panchayat have been reserved for women in India? কোনটো সংশোধনী অনুসৰি পঞ্চায়তৰ 30% আসন মহিলাৰ বাবে সংৰক্ষণ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন C 73rd Amendment. Question number 98. Article 40 of the Constitution of India advised the state to work for সংবিধানৰ 40তম অনুচ্ছেদে কিহৰ পৰামৰ্শ আগবঢ়াইছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন B Organization of Village Panchayat. ভিলেজ পঞ্চায়ত গঠনৰ বাবে পৰামৰ্শ আগবঢ়াইছে। Question number 99. Panchayati Raj in India represent Option A Decentralization of powers ক্ষমতাৰ বিকেন্দ্ৰীকৰণ, Option B Participation of the people জনসাধাৰণৰ অংশগ্ৰহণ, Option C Community Development সম্প্ৰদায়ৰ বিকাশ, Option D all of the above. পঞ্চায়তী ৰাজে কি প্ৰতিনিধিত্ব কৰে বুলি ক'লে ওপৰৰ আটাইকেইটাকে প্ৰতিনিধিত্ব কৰে। আজি ভিডিঅ'টোৰ অন্তিমটো প্ৰশ্ন Which of the following committee recommended 3-tier Panchayati Raj system? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন A বলৱন্ত ৰায় মেহতা কমিটি। ইণ্ডিয়ান পলিটিৰ মাৰাথন ভিডিঅ'ৰ দ্বিতীয় পাৰ্টটো আজি আমি ইমানতে শেষ কৰিছোঁ। আপোনালোকে যদি প্ৰথম পাৰ্টটো চোৱা নাই ডেছক্ৰিপশ্যনত গৈ লিংকত গৈ চাব পাৰিব আৰু ইয়াৰ পাৰ্ট 3 চাবৰ বাবে আমাৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব